Hello student, welcome back to our channel Light of Education. আজি তোমালোকৰ কাৰণে তোমাৰ পৰা নতুন এটা ভিডিও লৈ আহিছো। আজি আমি লৈ আহিছো দশম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 1 প্ৰথম অধ্যায় বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ আৰু এইটো চেপ্টাৰত মই কিছুমান কোৱেশ্চন সিলেক্ট কৰি দিম তোমালোকক যেখিনি দেখাই দিম তোমালোকে কিতাপ উলিয়াই লৈ কিনে সেইখিনি টিক মাৰ্ক কৰি ল'বা আৰু তাৰে ভিতৰৰ পৰা তোমালোকৰ গণিতৰ কমন পৰিব। ইয়াৰ পৰা 100% পৰিব আৰু মই যিখিনি দেখাই দিম তাৰ বাহিৰে বেলেগ একো কৰিব নালাগে। তোমালোকে সকলোৱে কিতাপ উলিয়াই লোৱা বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ। প্ৰথমত তোমালোকে জানিব লাগিব যে বাস্তৱ সংখ্যা কি ৰিয়েল নাম্বাৰ। তোমালোকে শুনিবা সকলোবোৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংহতিক বাস্তৱ সংখ্যা বুলি কোৱা হয় আৰু ইয়াক কাৰৰ দ্বাৰা সজোৱা হয়। পেজ নম্বৰ 27 পেজ উলিয়াই ল'বা। ইয়াতে যেটো উপপাদ্য দিয়া আছে 1.1 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইয়াতে যিখিনি দিয়া আছে যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r 0 > r b আৰু এই যিখিনি দিয়া আছে সেইখিনি তোমালোকৰ অপচন দিয়া থাকিব। যিখিনি দিয়া আছে সেইখিনি অপচন দিয়া থাকিব। চাৰিটা অপচন দিয়া থাকিব তোমালোকৰ সেইটো অপচনৰ পৰা এটা অপচন লিখিব লাগিব। নেক্সট পেজ নম্বৰ 28 পেজ উলিয়াই দিও। ইয়াৰে যেটো উদাহৰণ 1 যেটো দিয়া আছে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 4052 আৰু 12576 ৰ গসাউ উলিয়া। এটা ইম্পৰ্টেন্ট হয়, ভেৰি ইম্পৰ্টেন্ট। ইয়াত ইম্পৰ্টেন্ট লিখি দিয়া আছে তোমালোকে এইবিলাক চাবা। নেক্সট উলিয়াই লিয়া 30 নং পেজ। ইয়াৰে উদাহৰণ 2 চাবা, উদাহৰণ 3 চাবা। 3 টো ভেৰি ইম্পৰ্টেন্ট। ইয়াতে ইম্পৰ্টেন্ট লিখি দিয়া আছে তোমালোকে টিক মাৰ্ক কৰি ল'বা। নেক্সট পেজ নং 31 উলিয়াই লোৱা। ইয়াৰে কোৱেশ্চন নম্বৰ 1 টো ইম্পৰ্টেন্ট হয়, কোৱেশ্চন নম্বৰ 2 ইম্পৰ্টেন্ট হয়। নেক্সট কোৱেশ্চন নম্বৰ 5 টো ইম্পৰ্টেন্ট হয়, ভেৰি ইম্পৰ্টেন্ট। এইটো চাবা ভালকে, এইটো আহি থাকে মাজে মাজে। নেক্সট পেজ নম্বৰ 32 উলিয়াই লোৱা। ইয়াৰে কোৱেশ্চন নম্বৰ 7 টো চাবা। এইটো মোষ্ট ইম্পৰ্টেন্ট আৰু এইবিলাক কোৱেশ্চন আহিব দে, মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল। নেক্সট পেজ নম্বৰ 33 ইয়াতে যেটো দিয়া আছে 32760 হয় না। ইয়াক কিমান বাৰ ভাঙিব পাৰো মানে ইয়াৰ গুণফল কিমান বাৰ ভাঙিব পাৰো এইটো 32760 কিমান বাৰ ভাঙিব পাৰো এইবিলাক কাৰেক্ট আহিছে দিব পাৰা। আৰু এইটো ডায়াগ্ৰামটো তোমালোকে চাবা কেনেকে ভাঙিছে এইবিলাক চাব লাগিব তোমালোকৰ, এইটো ইম্পৰ্টেন্ট হয়। নেক্সট পেজ নং 35 উলিয়াই লোৱা। ইয়াৰে চাবা তুমি এইটো যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গসাউ a, b আৰু লসাগু a, b = a * b এইটো চাবা। তাৰ পিছত উদাহৰণ 7 টো চাবা। 7 টো ইম্পৰ্টেন্ট হয়। নেক্সট পেজ নম্বৰ 36 উলিয়াই লোৱা। ইয়াৰে উদাহৰণ 8 টো চাবা, উদাহৰণ 8 টো চাবা। অনুশীলনী 1.2 ইয়াৰে কোৱেশ্চন নম্বৰ 4 চাবা। 4 টো ইম্পৰ্টেন্ট হয়। কোৱেশ্চন নম্বৰ 6 চাবা। 37 নং পেজ উলিয়াই লোৱা। ইয়াৰে কোৱেশ্চন নম্বৰ 8 টো চাবা তোমালোকে, এইটো মোষ্ট ইম্পৰ্টেন্ট। 8 চাবা। 8 ৰ দুটা 1 আৰু 2 চাবা। 8 ৰ 1 আৰু 2 চাবা। নেক্সট পেজ নং 38 উলিয়াই লোৱা। ইয়াৰে যেটো উপপাদ্য যেটো দিয়া আছে √2 অপৰিমেয়। যিবিলাক হেছমাৰ্ক দিয়া আছে এইবিলাক তোমালোকে বেছিকৈ চাবা। উপপাদ্য 1.4 চাবা √2 অপৰিমেয়। নেক্সট পেজ নং 39 পেজ দিয়া আছে প্ৰমাণ কৰা যে √3 অপৰিমেয়। এইবিলাক ইম্পৰ্টেন্ট হয়, এইবিলাক মানে কি ইয়াৰ আগত এটা পাইছো যে √2 অপৰিমেয় প্ৰমাণ কৰিব লাগিব উপপাদ্য এটা পাইছো। ইয়াৰে এটা যদি তুমি প্ৰমাণ কৰিব পাৰা বাকি কেইটা এনে পাৰিবা, এটা ভালকে বুজিলে বাকি কেইটা এনে পাৰিবা তোমালোকে। 39 নং পেজৰ উদাহৰণ 10 চাবা, উদাহৰণ 10 টো চাবা। পেজ নং 40 উলিয়াই লোৱা। ইয়াৰে উদাহৰণ 11 টো চাবা, মোষ্ট ইম্পৰ্টেন্ট। তাৰ পিছত 1.3 ৰ কোৱেশ্চন নম্বৰ 1 চাবা, ভেৰি ইম্পৰ্টেন্ট। 2 চাবা, তাৰ পিছত 3 চাবা। নেক্সট পেজ নং 41 পেজ উলিয়াই লোৱা তোমালোকে। উপপাদ্য 1.5 টো তোমালোকে চাবা, এইটো ভেৰি ইম্পৰ্টেন্ট। তাৰ পিছত পেজ নং 43 উলিয়াই লোৱা।
অনুশীলনী 1.4 কুৱেশ্যন নম্বৰ 1 ৰ পৰা ইম্পৰ্টেণ্ট এইবিলাক MCQ হিচাপে আহিব যে এনেকৈ আহিব কুৱেশ্যনটো তলৰ কোনটো নিৰৱধি পৌনঃপুনিক লিখিব আহিব চাৰিটামান অপশ্যন দিয়া থাকিব আৰু এটা মান এটা ধৰি থাকিব সেইটো নিৰৱধি পৌনঃপুনিক দশমিক কোনটো সেইটো তোমালোকৰ লিখিব লাগিব ইয়াৰ পৰা এটা MCQ আহিবই তোমালোকৰ মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় এইটো আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি লিখি বাস্তৱ সংখ্যা চেপ্টাৰটো শেষ কৰিছোঁ আৰু যিখিনি দেখাই দিছোঁ তোমালোকে সেইখিনি টিক মাৰ্ক কৰি ল'বা আৰু ইয়াৰ পৰাই 100% তোমালোকে কমন পাবা MCQ আৰু থিওৰিবিলাক তোমালোকে ইয়াৰে পৰাই কমন পাবা তোমালোকে আৰু পুনৰ বাৰ আমি নেক্সট এটা ভিডিঅ' লৈ আহিম তোমালোকৰ গণিতত দ্বিতীয় যিটো চেপ্টাৰ আছে সেইটো চেপ্টাৰ লৈ আহিম তোমালোকৰ কাৰণে আৰু তোমালোকে যিখিনি দেখাইছে সেইখিনি ভালকৈ পঢ়িবা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে যিখিনি দেখাই দিছোঁ ইয়াৰ মাজৰ পৰা কোনোবা এটা কুৱেশ্যন যদি নোৱাৰা তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু হোৱাটছএপত ইউটিউবত ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংকটো দিয়া আছে গ্ৰুপত জইন হ'বা আৰু গ্ৰুপত মেছেজ দিবা কোনটো নোৱাৰা তাৰপিছত মই PDF যোগে তোমালোকৰ এনচাৰখিনি মই পঠিয়াই দিম থেংক ইউ ৱাটছিং দ্য ভিডিঅ'